আজি পবিত্ৰ মেডাম মেফি ৰাজ্যৰ ভিন্ন স্থানত মেডাম মেফিৰ আয়োজন আমি পুৱাৰ ভাগৰৰ পৰা দেখুৱাই গৈছো প্ৰস্তুতি আৰু আয়োজন সন্দৰ্ভত পোনপটীয়াকৈ পূৰ্বপুৰুষক স্মৰণ কৰিব আজি টাই আহোমসকলে ধেমাজিত মেডাম মেফিৰ অনুষ্ঠানত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফু ৰা লুং পূজাৰে ধৰিত্ৰী দেৱতাক আৰাধনা টাই আহোম জনগোষ্ঠীয় লোকসকলৰ 1228 খ্ৰীষ্টাব্দত ইউনান প্ৰদেশৰ মুংমাওৰ পৰা আহি চৰাইদেউত উপস্থিত হৈ স্বৰ্গদেউ চাওলুং চুকাফাই নিজৰ অতি মৰমৰ পখৰা ঘোঁৰাটোক বলি দি পূৰ্বপুৰুষ তথা দেৱতাসকলে কৰা পূজা ভাগে হ'ল মেডাম মেফি আজিৰ ১বিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ যুগতো চৰাইদেউবাসীয়ে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত এই পৰম্পৰা অক্ষুণ্ণ ৰাখিছে যেহেতু আমি জনাই গৈছো যে বিভিন্ন ঠাইৰ পৰা আমি দেখুৱাই গৈছো পুৱাৰ ভাগৰৰ পৰা আমি গুৱাহাটী মহানগৰীৰ দৃশ্য আমি দেখুৱাইছিলোঁ কেনেধৰণে সাজু হৈছে আজি মেডাম মেফি উপলক্ষে পুৱাৰ ভাগৰৰ পৰা যিখিনি মাংগলিক কাৰ্যসূচী আছে সেয়া ইতিমধ্যে সমাপন হৈছে প্ৰায় ঠায়ে ঠায়ে তাৰ উপৰি প্ৰস্তুতি আৰু লগতে আজিৰ দিনটো যেহেতু ভিন্ন খাদ্য সম্ভাৰো থাকিব গতিকে তাৰ বাবেও ইতিমধ্যে সকলোখিনি আয়োজন সম্পূৰ্ণ হৈছে আমি পৰৱৰ্তী সময়তো দেখুৱাই যাম আৰু ধেমাজিত আজি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব সেই কথাও ইতিমধ্যে আমি কৈছোঁ আৰু আজি এনেধৰণে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আমি দেখুৱাম পোনপটীয়াকৈ আমি দেখুৱাই যাম আজি টাই আহোমসকলৰ পূৰ্বপুৰুষক স্মৰণ কৰা এটা দিন এটা বিশেষ দিন আৰু আজি কিছু মাংগলিক অনুষ্ঠান থাকে পুৱাৰ ভাগৰ পৰা যিহেতু ঠিক তেনেধৰণে আৰম্ভ হৈছে এই কাৰ্যসূচী আৰম্ভ হৈছে বিভিন্ন ঠাইত আমাৰ সাংবাদিকসকল আছে আমাৰ সাংবাদিকসকলেও আমাক বিভিন্ন ঠাইৰ পৰা দেখুৱাব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিছে সমান্তৰালভাৱে আমি জনাই গৈছো আজি ধেমাজিৰ যি বিশাল কাৰ্যসূচী আছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আনহাতে কোভিড বিধি মানি কোভিড প্ৰটকল মানি আজি পবিত্ৰ মেডাম মেফিৰ আয়োজন কৰা হৈছে আৰু আমি ইতিমধ্যে জনাইছোঁ যে পুৱাৰ ভাগৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ বিশেষকৈ মাংগলিক যিখিনি কাৰ্যসূচী পুৱাৰ ভাগত সমাপন কৰা হয় মেডাম মেফি উপলক্ষে আৰু সেই কাৰ্যসূচী আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মৌচুমীৰ সৈতে পুনৰ এবাৰ সংযুক্ত হৈছোঁ মৌচুমী আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা জানিম আপোনাৰ জৰিয়তে যিহেতু পুৱাৰ ভাগত আমি সেই মাংগলিক অনুষ্ঠান আমি আমাৰ দৰ্শকসকলক দেখুৱাইছিলোঁ আৰু বহুখিনি হয়তো নৱপ্ৰজন্মই নজনা কথাও আপোনাৰ জৰিয়তে জানিবলৈ পোৱা গৈছে এই মুহূৰ্তত পুনৰ এবাৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ মৌচুমী হয় পাপৰি যেহেতু ইতিমধ্যে পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ যি মাংগলিক কাম কাজ আছে সেয়া আৰম্ভ কৰিছে প্ৰস্তুতিখিনি তেওঁলোকে চলাইছিলে পুৱাৰ ভাগত আৰু ইতিমধ্যে মৈদাম তৰ্পণ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে আমি যিহেতু 6 মাইলৰ জয়ানগৰৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি মুখ্য কাৰ্যালয় আছে সেই মুখ্য কাৰ্যালয়ত তেওঁলোকে খুব সুন্দৰভাৱে মেডাম মেফি আয়োজন কৰিছে যেহেতু কোভিড প্ৰটকলৰ কিছু কথা আছে তাৰ বাবে সীমিত সংখ্যক লোক ইয়াত উপস্থিত হৈছে কিন্তু মাংগলিক যিখিনি তেওঁলোকৰ ৰীতি নীতি পৰম্পৰাগত ৰীতি নীতি আছে মাংগলিক কাৰ্যখিনি খুব সুন্দৰকৈ তেওঁলোকে কৰিছে বিশেষকৈ আজিৰ দিনটোত তেওঁলোকে প্ৰকৃতিৰ যিসমূহ উপৰিপুৰুষ আৰু মৃত উপৰিপুৰুষ সেইসকলক তেওঁলোকে স্মৰণ কৰে তেওঁলোকক আজি পূজা পাৰ্বণ আগবঢ়ায় যাতে তেওঁলোকৰ যি মনৰ কামনা আছে বা সমাজৰ যিবোৰ অসূয়া অশান্তি বা যিবোৰ বাধা বিঘিনি আছে সকলোখিনি যাতে দূৰ হয় আৰু উপৰিপুৰুষসকলৰ আশীৰ্বাদ লাভ কৰি তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে তাৰ বাবে খুব সুন্দৰকৈ তেওঁলোকে পূজা পাৰ্বণ কৰে তেওঁলোকৰ পৰম্পৰাগত ৰীতি নীতিৰে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সকলোখিনি প্ৰস্তুতি চলি আছে আৰু কিছু সময়ৰ পিছতে পতাকা উত্তোলন হ'ব আৰু তাৰ পাছত তেওঁলোকৰ মাংগলিক যি পূজা অৰ্চনা সেইখিনি আৰম্ভ কৰিব ইতিমধ্যে আমি পুৱাৰ ভাগত আমি দেখুৱাইছোঁ যে খুব সুন্দৰকৈ তেওঁলোকে এই আয়োজন কৰিছে আৰু ইতিমধ্যে কোনো লোক আহি উপস্থিত হৈছেহি আৰু সকলোৱে চাওলুং চুকাফাৰ যি প্ৰতিচ্ছবি আছে তাত মাল্যাৰ্পণ কৰি তেওঁলোকে সেৱা বা তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লক্ষ্যকৰ ডাঙৰীয়া আছে আমি তেওঁৰ কাষলৈ আহিছোঁ আজি বিশেষ এটা টাই আহোম জনগোষ্ঠীয়ে দেশ আৰু জাতিৰ মংগলৰ বাবে পূৰ্বৰে পৰা সাৰ্বজনীনভাৱে মেডাম মেফি উদযাপন কৰি আহিছে আৰু আজিও সমগ্ৰ ৰাজ্যজুৰি অত্যন্ত উলহ মালহেৰে দেশ আৰু জাতিৰ মংগলৰ বাবে এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে মেডাম মেফি উপলক্ষে আমি আজি আমাৰ পূৰ্বপুৰুষ পুলিন পুঠাওসকলক আৰু স্বৰ্গদেউসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেওঁলোক
য'তেই আছে সুখেৰে থাকক, আমাক আশীৰ্বাদ কৰক যাতে আমি শান্তি আৰু প্ৰগতিৰ দিশত আগুৱাব পাৰোঁ। আৰু আজিৰ দিনটোতে, এই পবিত্ৰ দিনটোতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টাই আহোমৰ দ্বিতীয়খন ৰাজধানী হাবুঙত এক আধুনিক টাই আহোম সাংস্কৃতিক কেন্দ্ৰ আৰু পৰ্যটনস্থলী আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিছে। আমি তেখেতক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে এটা বিশেষ দিন, আৰু আজি যিহেতু ধেমাজিত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছে, আৰু আমি যি জয়ানগৰৰ এই আটাচুৰ যি মুখ্য কাৰ্যালয়ত আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। কিছু সময়ৰ পিছতে পতাকা উত্তোলনৰ কৰা হ'ব আৰু তেওঁলোকৰ মাংগলিক যি কাৰ্য, সেই কাৰ্য আৰম্ভ কৰা হ'ব। ইতিমধ্যে প্ৰস্তুতিখিনি সকলো প্ৰায় সম্পূৰ্ণ হৈছে। প্ৰস্তুতি সম্পূৰ্ণ হৈছে, প্ৰায় হৈছে। এতিয়া পূজা আৰম্ভ হ'ব। পূজা আৰম্ভ হোৱাৰ পিছত সকলোখিনি কাৰ্য সমাপ্ত হ'ব। তাৰমানে সেৱা সৎকাৰ হ'ব। সেৱা সৎকাৰ পিছত প্ৰায় আমাৰ 4টা বজাত শেষ হৈ যাব পূজা। গতিকে এতিয়ালৈকে আৰম্ভ হ'বলৈ অলপ বাকী আছে, হ'ব। পাপৰি, আজি তেওঁলোকৰ দিনজোৰা যি কাৰ্যসূচী আছে, মাংগলিক কাৰ্যসূচীখিনি তেওঁলোকে আৰম্ভ কৰিব কিছু সময়ৰ পিছত, আৰু 4 বজালৈকে তেওঁলোকৰ অনুষ্ঠান আজি আছে। আৰু দিনৰ ভাগত তেওঁলোকৰ সকলোৱে মিলি প্ৰীতিভোজ, যিহেতু তেওঁলোকৰ পৰম্পৰাগত খাদ্য সম্ভাৰ কথা আছে, আৰু সেই পৰম্পৰাগত খাদ্য সম্ভাৰেৰে যিসকল অতিথি আহিব তেওঁলোকক সকলোৱে মিলি ইয়াত প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। আৰু গতিকে সকলোখিনি খুব সুন্দৰকৈ আয়োজন কৰা হৈছে, যিহেতু ক'ভিড প্ৰট'কলৰ মাজতে আজি তেওঁলোকে এই ধৰণে আয়োজন কৰিছে মেডাম মে ফি অনুষ্ঠান। নিশ্চয় মৌচুমী, ধন্যবাদ জনাইছোঁ। আৰু খুব সুন্দৰভাৱে আয়োজন কৰা হৈছে 6 মাইলত। আমি ইতিমধ্যে মৌচুমীয়ে আমাক দেখুৱাইছে, আৰু এতিয়া তাত পূজা আৰম্ভ হ'ব। মৈদাম তৰ্পণ ইতিমধ্যে শেষ হৈছে, পূজা আৰম্ভ হ'ব। পূজাৰ অন্তত যিহেতু পৰম্পৰাগত খাদ্য কথা থাকে, অতিথিসকলক আপ্যায়নৰ কথা থাকে, এই সকলোবোৰ সমাপন কৰা হ'ব। আৰু এনেধৰণে আজিৰ দিনটোত বিভিন্ন ঠাইত মেডাম মে ফি আয়োজন কৰা হৈছে। আৰু আমি কিছু সময় পিছত ধেমাজিৰ দৃশ্য দেখুৱাই যাম, কিন্তু এই মুহূৰ্তত মৌচুমী আপোনাক ধন্যবাদ জনাইছোঁ। আৰু পুনৰ এবাৰ কৈছোঁ যে ৰাজ্যত বিভিন্ন ঠাইত এনেধৰণে আয়োজন কৰাৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো কেইবা ঠাইতো মেডাম মে ফিৰ আয়োজন কৰা হৈছে। আমাৰ শিশুসকল কাৰ্বনৰ ভাবুকিৰ পৰা পৰিৱেশ সুৰক্ষিত কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। আমি শিশু বুলি কওঁ কিয়নো তেওঁলোক প্ৰায় সদায় বিবেকবান যোদ্ধা আৰু অন্যান্য সমাধান উলিওৱা। দিল্লীৰ এনে বহুতো শিক্ষাৰ্থীয়ে শ্ৰীৰাম বিদ্যালয়লৈ যায়, যি সদায় এক নীতি হিচাপে পৰিৱেশৰ উদ্বেগ কঢ়িয়াই আনিছে। এক মিছন পানীৰ প্ৰতিবেদন আগবঢ়াইছোঁ। At the Shriram schools, we believe that we need to inculcate environment consciousness and awareness amongst our students from the time when they are very young. So we have environment programs starting from K to 12. So as they move into middle school or senior school, you will find that we have a council member position in our school where we have a student council rep for environment who coordinates with the environment reps from every grade, and that's how they work on different programs through the year. Padma Shri Mrs. Manju Bharatram, who was the founder of this school way back in 1988. It was her vision. She very strongly believed that we need to be a school that thinks, breathes environment. Way back in 2000, we were the first school in Delhi when we started the water harvesting. So it's a part of the school's DNA. We know nothing else. We know no better. So schools may have student council that comprise of head boy, head girl, house captains, but we also have a Paryavaran captain or a Paryavaran representative in the student council of the Shriram schools, whether it be junior or senior. So it's a part, it's how we've grown up. It's what we believe in very strongly. It permeates every pore of the TSRS Shriramite. One of the projects that I'm really proud of, which our students have taken up, and there are many, but one which I would like to mention where the impact was deep is by Tia and Taira Bhargav. And you will realize that they set up bioswales and regenerated a wasteland in Dwarka, involving the local community. And now the local community enjoys that garden and is looking after it. So there is impact. আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে, সময় বিৰতি।
স্বাগতম বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি কৈছো যে আজিৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বাজেট অধিৱেশন। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াম 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ বাজেট অধিৱেশনৰ প্ৰথম অংশ আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম। एजेंडे और दिशा का व्यापक फ्रेमवर्क प्रदान करते हैं। तो एक समृद्ध परंपरा, एक समृद्ध विरासत की परंपरा को दिखाते हुए एक विहंगम दृश्य आप देख रहे हैं दूरदर्शन के माध्यम से। रायसीना हिल की जो ढलान है उससे अब नीचे उतरते हुए इसके सामने की तरफ विजय चौक और विजय चौक से बाईं ओर संसद भवन का मार्ग खुलता है, जहां पे आयरन गेट 7 कि सभी आदरणीय सांसद, सभी राजनीतिक दल खुले मन से उत्तम चर्चा करके देश को प्रगति के रास्ते पर ले जाने में, उसमें गति लाने में अवश्य मददरूप होंगे। ये बात सही है कि बार बार चुनाव के कारण सत्र भी प्रभावित होते हैं, चर्चाएं भी प्रभावित होती हैं, लेकिन मैं सभी आदरणीय सांसदों से प्रार्थना करूंगा कि चुनाव अपनी जगह पे हैं, वो चलते रहेंगे, लेकिन हम सदन में ये बजट सत्र एक प्रकार से पूरे वर्ष भर का खाका खींचता है और इसलिए बहुत महत्वपूर्ण होता है। हम पूरी प्रतिबद्धता के साथ इस बजट सत्र को जितना ज्यादा फलदायी बनाएंगे, आने वाला पूरा वर्ष हमें नई आर्थिक ऊंचाइयों पर ले जाने के लिए भी एक बहुत बड़ा अवसर बनेगा। मुक्त चर्चा हो, मननीय चर्चा हो, मानवीय संवेदनाओं से भरी हुई चर्चा हो, अच्छे मकसद से चर्चा हो, इसी अपेक्षा के साथ आप सबका बहुत बहुत धन्यवाद। तरह की हिंदी में अगर कहें तो दुल्की इसे कहा जाता है। एक तरह से इसमें सवार भी उछलता है, घोड़ा भी उछलता है और अंगरक्षकों के हाथों में ये भाले नीचे की तरफ हैं, जो ये दिखाते हैं कि ये एक तरह की रक्षा मुद्रा है, न कि आक्रमण की मुद्रा। और एक तरह से इस स्थिति में जो एक सम्मानजनक स्थिति होती है उसे ये कहा जाता है। अब ये पूरा राष्ट्रपति महोदय का काफिला संसद परिसर में प्रवेश कर रहा है। जैसा कि मैंने बताया कि कई ऐसे अवसर भी देखने को मिले हैं जब राष्ट्रपति महोदय बग्गी का इस्तेमाल करते हैं, लेकिन आज ये लिमोजिन गाड़ी आर्मर्ड प्लेटेड है। इसका मतलब ये है कि किसी भी तरह के हमले से ये सुरक्षित रहता है। राष्ट्रपति महोदय भारतीय सेनाओं के सर्वोच्च सेनापति और उनके पूरे काफिले में कई तरह के वाहन होते हैं जो उसका हिस्सा होते हैं, हर आपातकालीन स्थिति के लिए तैयार। और ये भव्य संसद भवन और उनका पूरा काफिला संसद भवन में पहुंचता हुआ। संसद भवन पहुंचने के बाद राष्ट्रपति महोदय को एक बार फिर से सलामी दी जाएगी। उनके अंगरक्षक राष्ट्रीय सैल्यूट मध्य देश की कमान देंगे और एक बार फिर से उनको सलामी दी जाएगी, उनके अंगरक्षक। और उसके बाद राष्ट्रपति महोदय संसद भवन में प्रवेश करेंगे, जहां उनका स्वागत तमाम गणमान्य लोग करेंगे और उसके बाद केंद्रीय कक्ष की ओर रवाना हो जाएंगे। जैसा कि मैंने बताया कि वर्ष का पहला जो संसद सत्र होता है, बजट सत्र होता है, वो कई मायनों में खास होता है। और राष्ट्रपति महोदय का अभिभाषण एक तरह से सरकार की नीतिगत पहल, तमाम योजनाएं, नीतिगत प्राथमिकताओं, सरकार के एजेंडे में क्या शामिल है और एक व्यापक दिशा निर्देश, एक व्यापक फ्रेमवर्क
को राष्ट्रपति महोदय अपने अभिभाषण के जरिए सामने रखते हैं। और हम जानते हैं कि कल यानी 1 फरवरी को बजट रखा जाएगा। वित्त मंत्री निर्मला सीतारमण बजट पेश करेंगी और ये 17वीं लोकसभा का 8वां सत्र है, जहां पहले दिन दोनों सदनों की संयुक्त बैठक में राष्ट्रपति महोदय का अभिभाषण होगा। भव्य संसद भवन की ये तस्वीरें, अब हम संसद भवन का वहां की तस्वीरें आप तक पहुंचाएंगे, जहां पे राष्ट्रपति के अंगरक्षक एक बार फिर से उनको राष्ट्रीय सैल्यूट देंगे और वहां पे गेट नंबर 1 पे राष्ट्रपति महोदय का स्वागत तमाम गणमान्य लोग करेंगे। अब ये तस्वीरें संसद भवन की तस्वीरें, अब आप देख रहे हैं राष्ट्रपति महोदय का काफिला संसद भवन पहुंच चुका है। अब जो राष्ट्रपति महोदय के तमाम अंगरक्षक हैं वो पंक्तिबद्ध नए सिरे से होंगे। और এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱালোঁ আৰু লগতে আমি এই কথাও জনাই গৈছোঁ যে এয়া যেহেতু অধিৱেশন আৰম্ভ হ'ব আৰু কিছু সময় পিছতে, গতিকে সেয়া আমি দেখুৱাইছোঁ। আৰু যিহেতু কালিলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অৰ্থাৎ কাইলৈ 1 ফেব্ৰুৱাৰী দিনাখন ডিজিটেল বাজেট দাখিল কৰিব। ইয়াৰ পূৰ্বেও যোৱাটো বৰ্ষতো যিহেতু ডিজিটেল বাজেটে দাখিল কৰা হৈছে, গতিকে এইবেলিও ডিজিটেল বাজেট দাখিল কৰিব আৰু দিনৰ 11 বজাৰ পৰা 2022-23 বিত্তীয় বৰ্ষৰ বাজেট পাঠ কৰা হ'ব। ये बजट सत्र महत्वपूर्ण है कि इसमें खुले मन के साथ चर्चा हो और जो तमाम तरह की प्रतिबद्धताएं हैं उसके तहत हम अपना तमाम जो कर्म है वो इसे फलदायी बनाने में लगा दें, नई आर्थिक ऊंचाइयों पर ले जाएं। राष्ट्रपति महोदय अब संसद भवन में पहुंच चुके हैं। यहाँ पे रस्मी तौर पे उन्हें एक बार फिर से अंगरक्षक सलामी देंगे। आपको बता दें कि ये 17वीं लोकसभा जो इस वक्त साल 2019 से जिसका कार्यकाल शुरू हुआ है उसका ये 8वां सत्र है। राष्ट्रपति अंगरक्षक सलामी देगा, राष्ट्रीय सैल्यूट आप देख रहे हैं राष्ट्रपति के अंगरक्षक राष्ट्रीय सैल्यूट मध्य देश का कमांड उन्होंने दिया और अब ट्रम्पेट के साथ उन्हें सलामी दी जा रही है। राष्ट्रपति रामनाथ कोविंद भारत के 14वें राष्ट्रपति, अभी आप देख सकते हैं उपराष्ट्रपति एम वेंकैया नायडू, लोकसभा अध्यक्ष। আৰু এই মুহূৰ্তত আমি যিহেতু দেখুৱাইছোঁ আৰু এয়া প্ৰৱেশৰ মুহূৰ্ত, সংসদত প্ৰৱেশ কৰাৰ মুহূৰ্তত যেনেধৰণে চালামি দিয়া হৈছে, অংগৰক্ষকসকল যিহেতু আহিছে, কেনেধৰণে কি ধৰণে যাত্ৰা কৰি প্ৰৱেশ কৰিছিল সেয়া আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱালোঁ। আৰু ইয়াৰ পিছতে যিহেতু ভাষণেৰে আৰম্ভ হ'ব অধিৱেশন, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে অধিৱেশন আৰম্ভ হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ, এয়া ভিজুৱেলছ আমি দেখুৱাই গৈছোঁ। প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিত হৈছে, ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ আগতো কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। গতিকে এতিয়া আৰু কিছু সময় পিছতে আৰম্ভ হ'ব অধিৱেশন আৰম্ভ হ'ব আৰু কাইলৈ বিশেষকৈ বাজেট দাখিল কৰা হ'ব, ডিজিটেল বাজেট দাখিল কৰা হ'ব। আৰু ইয়াৰ সৈতে মৰ্ণিং শ্ব'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।